প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰিছে ভূপেন বৰাই ৰাজ্য চৰকাৰ বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে 2025-26 বৰ্ষৰ বাজেটক নিৰ্বাচনীমুখী আখ্যা দিছে ভূপেন বৰাই পোনপটীয়াকৈ লৈ গৈছে সংবাদমেলৰ মাজলৈ আমাৰ লগত সাধাৰণ সম্পাদক ৰামানন্দ বড়ো উপস্থিত আছে মাইক লাগিব নি আমাৰ APCC মিডিয়া বিভাগৰ চেয়াৰমেন বেদব্ৰত বৰা ডাঙৰীয়া প্ৰশাসনিক সাধাৰণ সম্পাদক ৰামান্না বৰুৱা ডাঙৰীয়া মাননীয় সাংবাদিক বন্ধুসকল আজি তৃতীয় দিন বাজেট পাঠ হোৱা মই বাজেট পাঠ শুনিবলৈ সুযোগ পোৱা নাছিলোঁ কিন্তু কালি গোটেই নিশা বাজেটখন পঢ়াৰ চেষ্টা কৰিছিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বাজেটৰ বিতৰ্কত ভাগ লোৱা বক্তৃতা শুনিছোঁ আৰু অসমৰ বিভিন্ন সংবাদ মাধ্যমে বাজেট সম্পৰ্কত দিয়া প্ৰতিক্ৰিয়াবিলাক বা লিখনিবিলাক অধ্যয়ন কৰিছোঁ আৰু এই গোটেই কথাখিনি চোৱাৰ পিছত আজি বিত্তমন্ত্ৰীয়ে বাজেট বিতৰ্কৰ প্ৰত্যুত্তৰ দিব বিধানসভাত তাৰ আগে আগে মই আমাৰ যিখিনি সাধাৰণ জ্ঞান সেই জ্ঞানৰ পৰা বাজেট সম্পৰ্কত কিছু কথা অসমৰ ৰাইজক ক'ব বিচাৰিছোঁ আৰু মই আশা কৰিম যে অসমৰ ৰাইজক অসম চৰকাৰেও এই কথাবিলাকৰ এটা প্ৰত্যুত্তৰ দিব আৰু তাৰ আগতে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা পুৰণা ভাষণ এটা আছে মই বেদব্ৰত বৰা ডাঙৰীয়াক শুনাই দিবৰ কাৰণে অনুৰোধ কৰিম আজি অকণমান মই দীঘলকৈ লৈছোঁ সাধাৰণতে মই ছুটি প্ৰেছ মিট কৰোঁ কিন্তু যেহেতু বাজেটো বহুত তৰুণ গগৈ ডাঙৰীয়াই আজি কয় মই অসমত উন্নতি আনিম কি উন্নতি আনিলা খুটা কম্বলৰ উন্নতি আনিলা আমিও কৈছোঁ খুটা কম্বল লাগে কিন্তু কেনেকুৱা খুটা কম্বল লাগে চৰকাৰে দিয়া লাইন পাতি দিয়া খুটা কম্বল আমাক নালাগে আমাৰ ল'ৰাক চাকৰি দিয়া আমাৰ ল'ৰাই দৰমহাৰে মোৰ মাতৃ খুটা কম্বল কিনি দিব তেনেকুৱা খুটা কম্বল আমাক লাগে দিব সাহস আছে তৰুণ গগৈ ডাঙৰীয়া আপোনাক মই প্ৰশ্ন কৰিছোঁ আপুনি তেনেকুৱা খুটা কম্বল দিয়াৰ সাহস আছে তিতাবৰৰ নিবনুৱা ডেকা ল'ৰাক কৰ্ম সংস্থাপন দিয়ক সেই নিবনুৱা ডেকা ল'ৰাই বহাগ বিহুৰ দিনাখন খুটা কম্বল আনি মাকক দিব কাপোৰ মাকক দিব পুৰীলৈকে ধৰ্ম কৰিবলৈ যাব বৃন্দাবনলৈকে ধৰ্ম কৰিবলৈ যাব সেই সাহস আপোনাৰ নাই আপুনি মাত্ৰ নিৰ্বাচনৰ সময়ত খুটা কম্বলৰ বাবে তিতাবৰৰ মানুহক লাইনত থিয় কৰাই লাঠিৰে আপুনি আক্ৰমণ কৰাই সেই ৰাজনীতিৰ দিন উকলি গ'ল আৰু সেইবাবে ৰাইজ কৈছোঁ যে এইবাৰো আমি আপোনালোকক খুটা কম্বল দিম আগতকৈ বেছি খুটা কম্বল দিম কিন্তু আমি নিদিওঁ আপোনাৰ ল'ৰাই চাকৰি পাব ল'ৰাই আপোনাক খুটা কম্বল কিনি দিব তেনেকুৱা ৰাজনৈতিক আমি পৰিৱৰ্তন আনিব বিচাৰোঁ সাংবাদিক বন্ধুসকল নিশ্চয় আপোনালোকে ভিডিঅ'টো মনত পৰিব এতিয়া মাৰ্চ মাহৰ আজি 12 তাৰিখ 14-15 তাৰিখে বহাগ বিহু আছে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে আমি এনেকুৱা এটা পৰিৱেশ বনাম যে আপোনাৰ ল'ৰা ছোৱালীয়ে আপোনাক বিহুত কাপোৰ কিনি দিব আৰু এতিয়া চৰকাৰী পঞ্জীভূত নিবনুৱা অসমত আছে 36,46,000 মই একেবাৰে ফিগাৰটো দিয়া নাই আৰু তেখেতে কৈছে যে 1,19,000 যোৱা 9 বছৰ চাকৰি দিছে এই বাজেটত ক'ৰবাত এই বাকী 35 লাখ ল'ৰা ছোৱালীয়ে বহাগ বিহুত মাক বাপেকক সূতা কম্বল কাপোৰ কিনি দিয়াৰ কিবা অৱকাশ আছে নেকি নে 2500 টকাটো যে দিব বিচাৰিছে সেইটোতো অক্টোবৰ মাহৰ পৰা দিব অৰ্থাৎ 2026 চনৰ ইলেকশ্যনৰ আগে আগে সেই 2500 টকাটোৱে তাৰমানে সূতা কম্বল আঁঠুৱা চাউল কিনিব লাগিব গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰকৃত অৰ্থত যি দুটা শব্দ তেওঁ খুব বেছিকৈ ব্যৱহাৰ কৰি আহিছে এটা হৈছে বিকশিত অসম বিকশিত অসমে এই বছৰ 36,185 কোটি টকা ধাৰ ল'ব এই বছৰ আৰু এই 25-26 বছৰত বিকশিত অসমে
11,687 টকা সুদ দিব লাগিব কাৰণ ধাৰৰ পৰিমাণ হ'বগৈ 2,08,359 কোটি টকা আৰু বছৰি বিকশিত অসমে সুদ ভৰিব 11,687 কোটি টকা আৰু তেখেতে কি কয় আত্মনিৰ্ভৰ অসম অৰ্থাৎ অসম স্বাৱলম্বী হ'ব অসম আত্মনিৰ্ভৰশীল হ'ব আৰু বাজেটত কৈছে আত্মনিৰ্ভৰ আৰু স্বাৱলম্বী অসমত কৈছে ইয়াত খাদ্য সুৰক্ষা নিশ্চিত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন হিমন্ত বিশ্ব শৰ্মাৰ আত্মনিৰ্ভৰ অসমত 60% নগৰীয়া লোকৰ চাউল কিনিবলৈ পইচা নাই